মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বিস্ফোৰক সংবাদমেলৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিজেপিৰ যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীয়ে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। নলবাৰীতো দেখিবলৈ পোৱা গৈছে কেইবা হাজাৰ বিজেপি নেতাকৰ্মী এই ধৰণে ওলাই আহিছে। ওলাই আহি ৰাষ্ট্ৰদ্ৰোহী গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক, ৰাষ্ট্ৰদ্ৰোহী গৌৰৱ গগৈ মুৰ্দাবাদ এই ধৰণৰ শ্লোগান দি তেখেতসকলে এই যি প্ৰতিবাদী সমদল সেই প্ৰতিবাদী সমদল আগবাঢ়িছে। চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা হৈছে এই প্ৰতিবাদী সমদল আৰু এই প্ৰতিবাদী সমদল এই ধৰণে নলবাৰী চহৰৰ মূল যি ৰাজপথ সেই ৰাজপথেৰে আগবাঢ়িছে। পোনপটীয়াকৈ দৃশ্য আমি দেখুৱাইছোঁ নলবাৰীৰ পৰা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি বিস্ফোৰক সংবাদমেল আছিল গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও আচলতে ভয়ংকৰ অভিযোগ উত্থাপন কৰি যে সংবাদমেল সম্বোধন কৰিছিল তাৰ পিছৰ পৰিৱেশ এয়া। সৰ্বত্ৰে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ। গৌৰৱ গগৈ হাই হাই ধ্বনি উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। কোনে কোনে দৃশ্য আমি কিছু দেখুৱাই লৈছোঁ নলবাৰীৰ পৰা। মই অকণমান প্ৰতিবাদী নেতাকৰ্মীসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। যিহেতু মুখ্যমন্ত্ৰী সৰ্বত্ৰে ব্যাপক প্ৰতিবাদ হৈছে, কি ক'ব বিচাৰে? সংবাদমেল আছিল, সেই সংবাদমেলত আমাৰ গৌৰৱ গগৈ যি পাকিস্তানৰ যি লীগ সম্পৰ্কে যি ভয়াৱহ তথ্য আমি লাভ কৰিছোঁ, গতিকে আমি শংকিত হৈছোঁ। গতিকে আজি নলবাৰী জিলাৰ তিনিটা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই আজি ইয়াত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে গৌৰৱ গগৈৰ স্থিতি স্পষ্ট কৰিব লাগে। তেখেতে ভাৰতৰ নে তেখেতে পাকিস্তানৰ সেইটো স্থিতি স্পষ্ট কৰিব লাগে। তেখেতৰ পত্নী ভাৰতৰ নে পাকিস্তানৰ সেইটো স্থিতি স্পষ্ট কৰিব লাগে। তেখেতৰ সন্তান ভাৰতৰ, অসমৰ, ব্ৰিটেইনৰ নে পাকিস্তানৰ সেইটো স্পষ্ট কৰিব লাগে। আগবাঢ়িছে আমি দৃশ্যটো দেখুৱাইছোঁ নলবাৰীৰ পৰা পোনপটীয়াকৈ। নলবাৰীৰ দৃশ্য আৰু নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা এই যি প্ৰতিবাদী সমদল সেই প্ৰতিবাদী সমদল এই ধৰণে আগবাঢ়িছে। আৰু এই সমদলত দেখিবলৈ পোৱা গৈছে GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাইও ইয়াত সংগ দিছে। আমি তেখেতৰ সৈতে কথা পাতিম। কিছু নলবাৰী জিলা বিজেপিৰ সভাপতিগৰাকী আছে, আমি তেখেতৰ সৈতে কথা কিছু পাতিম। পোনপটীয়াকৈ দৃশ্যখিনি নলবাৰীৰ পৰা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? যিহেতু অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? যিহেতু সৰ্বত্ৰে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা। গৌৰৱ গগৈ গো বেক, গৌৰৱ গগৈ হুঁচিয়াৰ, অনতিপলমে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক, অনতিপলমে গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আজি সৰ্বত্ৰে প্ৰতিবাদ ৰাইজ ওলাই আহিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ ওপৰত যিখিনি তথ্য আগবঢ়াইছে যে তেখেতে পাকিস্তানৰ লগত সম্পৰ্ক, পাকিস্তানত গৈ 10 দিন তেখেতে আছিল, তেখেতৰ ল'ৰাক ধৰ্মান্তৰকৰণ কৰা হৈছিল, এই সমগ্ৰ কথাৰ উত্তৰ বিচাৰিছে যে অসমবাসী ৰাইজে। আৰু তাৰে উত্তৰ বিচাৰি আমিও আজি প্ৰতিবাদী কণ্ঠ আমি ওলাই আহিছোঁ প্ৰতিবাদী কণ্ঠেৰে যে অসমৰ ৰাইজক গৌৰৱ গগৈ ডাঙৰীয়াই সমুচিত সঁচা উত্তৰটো আমাক লাগিবই। এই ধৰণে বিজেপি নেতাকৰ্মীসকলে যি প্ৰতিবাদী সমদল সেই প্ৰতিবাদী সমদল ইয়াত উলিওৱা পৰিলক্ষিত হৈছে। আমি GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাক দেখিবলৈ পাইছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি বিজেপি নেতাকৰ্মী এই ধৰণে ওলাই আহিছে, কি ক'ব বিচাৰিব? এইটো অকল বিজেপি নেতাকৰ্মীৰ প্ৰতিবাদ নহয়, গোটেই অসমবাসী ৰাইজৰ প্ৰতিবাদ। গোটেই অসমবাসী ৰাইজে জানিব বিচাৰিছে গৌৰৱ গগৈৰ আমাৰ চিৰবৈৰী, আমাৰ শত্ৰু দেশ পাকিস্তানৰ লগত কি সম্পৰ্ক, তেওঁৰ এই পাকিস্তানৰ গোপৰ সম্পৰ্ক, তেওঁৰ পত্নী পাকিস্তানৰ বেতনভোগী কৰ্মচাৰী হৈ কেনেকৈ ভাৰতবৰ্ষত থাকে, আৰু তেওঁ 10 দিনকৈ পাকিস্তানত অজ্ঞাতভাৱে আছিলে। সেই 10 দিন কিয় গৈছিল, ক'ত আছিল, এই সকলো কথা তেওঁ ৰজোৱা কৰক। আৰু এই প্ৰশ্নটো অকল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নহয়, গোটেই অসমবাসী ৰাইজৰ প্ৰশ্ন। এই ধৰণে দেখিবলৈ পোৱা গৈছে বিজেপি নেতাকৰ্মীসকলে নলবাৰী চহৰৰ মূল পথেৰে আচলতে প্ৰতিবাদী যি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছে, প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা এই প্ৰতিবাদী সমদল উলিওৱা হৈছিল। আৰু এই প্ৰতিবাদী সমদলত দেখিবলৈ পোৱা গৈছিল গৌৰৱ গগৈ হাই হাই এই ধৰণৰ ধ্বনিৰে উত্তাল হৈ পৰিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আজি সৰ্বত্ৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে, সকলোৱে একেমুখে ধিক্কাৰ দিছে, গৰিহণা দিছে। এয়া এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ। ৰাইজৰ যি আশা আকাংক্ষা আছিল, এটা ৰাজনৈতিক দলৰ মুৰব্বী হৈ আজি ৰাষ্ট্ৰক কুঠাৰাঘাত কৰিছে গৌৰৱ গগৈয়ে, আৰু আজি সমগ্ৰ অসম জ্বলি উঠিছে। এনেকুৱা ৰাষ্ট্ৰদ্ৰোহী নেতা আমাৰ মাজতে লুকাই আছিল, এইটো আমি কোনো ভাবিব পৰা নাছিলোঁ। সেইকাৰণে ৰাইজে নিজে ওলাইছে, আজি বিজেপি দলৰ কৰ্মীও নিজে ওলাই আহিছে, কোনো ধৰণৰ আমাৰ আহ্বান নহয়, স্বতঃস্ফূৰ্তভাৱে আহিছে। আৰু
এই গৌৰৱ গগৈক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে, এয়া আমাৰ সকলোৰে অসমবাসীৰ দাবী। নিশ্চয়কৈ এই ধৰণে প্ৰতিগৰাকী বিজেপি নেতাকৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী এই ধৰণে হাতত লৈছে আৰু গৌৰৱ গগৈ হাই হাই ধ্বনিৰে উত্তাল হৈ পৰিছে নলবাৰীৰ ৰাজপথ। ইতিমধ্যে উল্লেখ কৰিছোঁ যে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় যি খেলপথাৰ আছিল সেই খেলপথাৰৰ পৰা নলবাৰী যি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সন্মুখভাগলৈ তেখেতসকলে এই প্ৰতিবাদী সমদল উলিয়াইছে। আমি আৰু কিছু কথা পাতিম, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? সৰ্বত্ৰে কিন্তু আজি ধিক্কাৰ আৰু গঞ্জনা। ইতিমধ্যে সকলো কথা ফাদিল হৈ গৈছে। গৌৰৱ গগৈৰ যি পাকিস্তানী লিংক, সেই লিংকৰ বিষয়ে আমাৰ SIT সমিতিয়ে গোটেইখিনি তথ্য উদ্ঘাটন কৰিছে। গতিকে আগৰ পৰা সন্দেহ আছিল তেওঁলোক দেশত ৰহি অলপ খুব কম সময়ৰ ভিতৰত গৌৰৱ গগৈয়ে তেওঁ সেই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে আৰু তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব লাগে, কঠোৰতকৈ কঠোৰ শাস্তি বিহিব লাগে। আৰু যাৰ দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী বিজেপি নেতাকৰ্মীয়ে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যি বিস্ফোৰক সংবাদমেল আছিল, বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে যি সংবাদমেল সম্বোধন কৰিছিল, তাৰ পিছত দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তত হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মী এই ধৰণে ওলাই আহিছে। ওলাই আহি যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। এই ধৰণে প্ৰতিবাদকাৰীসকল আহি সমবেত হৈছে। নলবাৰীৰ যি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আছিল সেই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখভাগত আৰু সকলোৱে গৌৰৱ গগৈৰ বিৰুদ্ধে যি ধ্বনি সেই ধ্বনি দি এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা দেখিবলৈ পোৱা গৈছে। দেখুৱাই আছোঁ যে আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈ হাই হাই ধ্বনি, গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰক, এই ধ্বনি এতিয়া নলবাৰীৰ ৰাজপথত শুনিবলৈ পোৱা গৈছে। আৰু নলবাৰী চহৰৰ যি গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আছিল সেই গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা এই মুহূৰ্তত আহি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখভাগত প্ৰতিবাদকাৰী যিসকল বিজেপি নেতাকৰ্মী আছিল সেই প্ৰতিবাদকাৰী বিজেপি নেতাকৰ্মীসকল আহি উপস্থিত হৈছে। আমি যিহেতু ইয়াত এখন সভা সম্বোধন কৰা হৈছে, এই মুহূৰ্তত আমি পোনে পোনে সেই সভাৰ মাজলৈ আমাৰ দৰ্শকসকলক লৈ যোৱাৰ চেষ্টা কৰিছোঁ। কিন্তু আজি নলবাৰী জিলাখনত ৩টা বিধানসভা সমষ্টিৰ পৰা ৰাইজ ওলাই আহিছে আৰু ওলাই আহি গৌৰৱ গগৈৰ বিৰুদ্ধে যি শ্লোগান বা গৌৰৱ গগৈৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী এই ধৰণে হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই প্ৰতিবাদত দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাক আৰু নলবাৰী জিলা বিজেপিৰ সভাপতিগৰাকীক আমি দেখিবলৈ পাইছোঁ। তেখেতে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। জিলা বিজেপিৰ নেতাকৰ্মীসকলে এই ধৰণে যি প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ND24 ভাস্কৰজ্যোতি ডেকাৰ সৈতে অসমৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই কেনেকৈ পাকিস্তানৰ লগত সম্পৰ্ক অটুট ৰাখিছে তাৰ বিতং তথ্য আজি কিছুদিন আগতে আমাৰ ৰাইজৰ ওচৰত জনাম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিল। আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি ৰাতিপুৱা 10:30 বজাৰ যি প্ৰেছ মিটত তেখেতে প্ৰতিটো বৰ্ষৰ প্ৰতিটো তাৰিখ লৈ পেলাই সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই কি ধৰণেৰে পাকিস্তানৰ লগত সম্পৰ্ক ৰাখিছিল তাৰ বিতংভাৱে তথ্য দাঙি ধৰিছে। এতিয়া তেখেতে জনাইছিল যে তেখেতে পাকিস্তানত গৈ 10 দিন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।